RRB ALB ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 9,970টা এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে পদ। আৰু এই এছিষ্টেণ্ট লোকো পাইলটৰ যি 9,970টা পদ ওলাইছে তাৰ বৰ্তমান অনলাইন এপ্লাইও আৰম্ভ হৈ গৈছে। আৰু আপোনালোকে ইয়াৰ কাৰণে অনলাইনত 11 মে 2025লৈকে আবেদন কৰিব পাৰিব। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত আপোনালোকে 11 মে 2025লৈকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। টোটেল পদ ওলাইছে আপোনালোকৰ 9,970টা এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে এই পদকেইটা ওলাইছে। আৰু ইয়াৰ আপোনালোকৰ পোষ্ট আমাৰ গুৱাহাটীৰ কাৰণে আছে 30টা। আৰু আপোনালোকৰ ইয়াৰ কাৰণে বয়সৰ ক্ষেত্ৰত ধৰি দিছে 18 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু পে স্কেলটো থাকিব আপোনালোকৰ 19,900 টকা প্ৰথম আৰম্ভণি। আৰু যদিহে আপোনালোকে OBC NCL হয় তেতিয়া 3 বছৰ বেছি হ'লেও পাৰিব। আৰু SC ST সকলে 5 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ইয়াত মেট্ৰিকুলেশ্যন আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। তাৰপিছত আপোনালোকে ITI বিচাৰিছে, আপোনালোকৰ ITI কৰা হ'ব লাগিব আবেদন কৰিবলৈ হ'লে। আৰু ইয়াৰ কেইবাটাও যিহেতু বিভাগত আপোনালোকৰ এছিষ্টেণ্ট লোকো পাইলটৰ পদ ওলাইছে। আৰু ইয়াৰ আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড, ফিজিকেল ষ্টেণ্ডাৰ্ড আৰু ইয়াৰ কিছুমান আপোনালোকৰ ধৰি দিছে। আপোনালোকে এইকেইটা এডভাৰটাইজমেণ্টত চাই ল'ব। আৰু যদি তাৰপিছত এপ্লিকেশ্যন ফিজটো ধৰি দিছে আপোনালোকৰ SC ST এক্স ছাৰ্ভিচমেন PWD ফিমেল ট্ৰেন্সজেণ্ডাৰ আৰু মাইনৰিটিসকলে দিব লাগিব 250 টকা। আদাৰ্ছ OBC বা যোনসকল জেনেৰেল হয় তেওঁলোকে দিব লাগিব 500 টকা। আৰু ইয়াৰ বৰ্তমান অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে 12 এপ্ৰিল 2025ৰ পৰা। আৰু লাষ্ট ডেটটো হৈছে ইয়াৰ আবেদন কৰা 11 মে 2025। তো আপোনালোকে যদিহে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা ওলোৱা এই এছিষ্টেণ্ট লোকো পাইলটৰ 9,970টা পদৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেতিয়া RRBৰ এই ৱেবছাইটটোত গৈ আপোনালোকে 12 মে'লৈকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব।